কলিযুগৰ মানুহৰ এটাই উপায় আছে কি যে তুমি জীয়াই থকা যিমান কেইটা দিন আছে সিমান কেইটা দিন তুমি কৃষ্ণ নাম ৰাম নাম জপ কৰা শ্ৰৱণ কীৰ্তন কৰা শ্ৰৱণ কীৰ্তন যদি কৰা যায় শ্ৰৱণ মানে কাণেৰে শুনা কীৰ্তন মানে যিটো চাপৰি বজোৱা যায় কাণেৰে শুনাৰ লগে লগে কি হৈ যায় যেনেকৈ বাৰিষাৰ লেতেৰা পানীবিলাক কীৰ্তন ফেনে বন্ধ কৰা যায় যেনেকৈ শৰৎকাল এতিয়া শৰৎকাল কৰাৰ লগে লগে কি হৈছে পুখুৰী পানী চাব পটপটীয়া হৈ গৈছে গান জুৰি চববিলাক পানী পটপটীয়া হৈ গৈছে যেনেকৈ নিজে নিজে পটপটীয়া হয় যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল হ'ব লাগিছে যেনেকৈ শৰৎকালত নিজে নিজে নিৰ্মল হয় ঠিক তেনেকৈ কৰ্ণপথে যেতিয়া ভগৱতৰ হৃদয়ত কৃষ্ণ নাম প্ৰৱেশ কৰিব তেতিয়া লগে লগে তেওঁৰ হৃদয়খন শান্ত হ'ব হৃদয়ত থকা মলি বেয়া ভাৱনা বেয়া সংস্কাৰ এইবিলাকৰ পৰা দূৰ হ'ব কৰ্ণপথে ভগৱতৰ হৃদয়ত প্ৰৱেশ কৰি দুবা হৰে সংস্কয় জলয় যতে কমল যেন শৰৎকালে স্বভাৱতে নিৰ্মল হয় যেনেকৈ স্বভাৱতে নিজৰ নিজৰ এনেকুৱা মানে স্থিতি নিজে নিজে যেনেকৈ পৰিষ্কাৰ হৈ যায় যিমানে কৃষ্ণ কথা শুনিব যিমানে ভাগৱত কথা শুনিব যিমানে সাধুসংগ কৰিব কিমানে জীৱনত প্ৰাণ পাব যেনেকৈ বেটাৰীটো বনাই কিন্তু বেটাৰী কিছুমান চাৰ্জ দিব লগা হয় চাৰ্জ যদি দিয়ে বেটাৰীবিলাক কি বহি যাব এইবিলাকৰ পৰা একো কাম নহব আৰু গতিকে সেইকাৰণে আমাৰ এই চেলবিলাক আমাৰ মগজুৰ এই চেলবিলাক আমি সক্ৰিয় কৰাৰ কাৰণে আমি কি কৰিব লাগিব মাজে সময়ে অন্তত মাহত এটা দিন হলো আমি 12 মাহত অন্তত 12টা দিন বছৰটোৰ ভিতৰত 12টা দিন নোৱাৰিলে অন্তত 10টা দিন হলো আমি বহি আমি যদি কৃষ্ণ কথা শুনিব পাৰো তেতিয়াহ'লে জীৱনটো বহুত ভালে যাব আৰু গোটেই বছৰটো জীৱনটো বাকীখিনি বাৰ বাঢ়ি দিছো বছৰটো থকা দিন এটা বহুত আনন্দত যাব যদি তেনেকুৱাকৈ যদি মাজে মাজে কৃষ্ণ কথা শুনি আধ্যাত্মিক কথা শুনি প্ৰভু ভগৱন্তৰ কথা শ্ৰৱণ কৰি যদি কোনোবাই মানে এইটো চাৰ্চ কৰি ল'ব পাৰে সেইকাৰণে প্ৰভুসকল এই কলিযুগত আমাৰ মানুহৰ ইমান আয়ুস নাই সেইকাৰণে কলিযুগৰ মানুহৰ এটা উপায় আছে কি তুমি মুখে বোলা নাম হৃদয়ে ধৰাৰো একে মুক্তি পাইবা কৰিছো যে মুখেৰে কেৱল নাম স্মৰণ কৰা হৃদয়ত তেওঁৰ ৰূপটো ধাৰণ কৰা আমি ৰাম নাম লৈছো ৰামক যাতে আমি হৃদয়ত ধাৰণ কৰিব পাৰো কৃষ্ণ বুলি কৈছো এই প্ৰভু ভগৱন্ত কৃষ্ণৰ যিটো ৰূপটো আমি ফটো দেখা হলো যিটো ৰূপটো আছে এই ৰূপটো হলো যাতে আমাৰ হৃদয়ত ধ্যান কৰিব পাৰো তেওঁৰ চৰণ কমলৰ পৰা তেওঁৰ মূৰলৈ কি পিন্ধি আছে একতকে যাতে আমি এই বস্তুবিলাক ধ্যান কৰিব পাৰো আৰু তেনেকৈ ধ্যান কৰিলে কি হ'ব আমাক নামে ক্ৰিয়া কৰিব গতিকে সেইকাৰণে প্ৰভুসকল এতিয়া প্ৰাচীন গৰিষ্ঠ কথাটো ক'লে তেওঁ জলৰ মাজত থাকি তেনেকৈ তপস্যা কৰিছে প্ৰচেত পিতৃ জানো সৰ্বলোকে জানে প্ৰচেত সকলৰ যিটো নেকি পিতৃ এই আছিলে প্ৰাচীন গৰি আৰু সেই প্ৰাচীন গৰি ৰজাৰ যি নেকি তপস্যা আৰু সেই তপস্যা কৰি থকা সময়তে উৎসুকে নাৰদ দেৱ গৈল তাৰ স্থানে আৰু পৰম উৎসাহেৰে কি কৰিছে সেই স্থানত নাৰদ মুনি তালৈ গমন কৰিছে নাৰদ দেখি তালৈ গৈছে ও নাৰদ মুনি কি ৰাজা প্ৰাচীন গৰি পাই দেৱ ঘে পুজিলন্ত পৰম আপনে বকিলারিকি ভরকি তমন নির্বদিক সাহি হাকি বুলিলা বসন আর নারদ দেখার লগে প্রাচীন ঘড়িকে কি করেছে পাইতে পূজা করেছে আর দেবকী নারদ এও ইমান নিযুত বছৰ তপস্যা কৰি কি কৰিছে এজন সন্ত যোৱাৰ লগে তেওঁ পাইতে অঘে ধূপ দীপ লগাই কি কৰিছে নাৰদৰ এগৰাকী গুৰু দেৱকী নাৰদ কি কৰিছে তেনেকৈ মানে প্ৰণাম কৰিছে আসনে বকিলা ঋষি হৰকিত মন আসনত বহি ঋষি কোন ঋষি নাৰদ ঋষি হৰকিত মন অতি আনন্দময়েৰে তেওঁ তাতে বহিছে নিৰ্বলিক চাহি হাকি বুলিলা বচন আৰু ৰজাৰ ফালে চাই নাৰদ মুনিয়ে এতিয়া কিবা ক'ব গৈছে এয়া গুণ ৰাজা তই মিছাতে
ৰাজা কৈছে যে ৰাজা তই বিচাৰে ইমান নিযুত বছৰ তপস্যা কৰি আছা এই বুজিছে কৰ্ম কৰি কোনো ফল পাইবি ইচ্ছা কৰা তই এটা কৰ্ম কৰি আছা এইবিলাক কৰি কি ফল পাব ইচ্ছা কৰা এই যে ইমান নিযুত বছৰ তপস্যা কৰিছে কিয় ফল পাব ইচ্ছা কৰা দুখ হানি হইবে সুখ মিলিবে বিশ্বৰ বিচাৰত হিতু ফল নহয় স্বতন্ত্ৰ তুমি হয়তো ভাবা যে দুখটো মোৰ হানি হ'ব আৰু সুখ মিলিবে বিশ্বৰ আৰু আমাৰ মানুহে কৰ্ম কৰাৰ মূল কাৰণটো কি যাতে দুখটো নোহোৱা হওক সুখ পাম বুলি কৰ্ম কৰে যিমানবিলাক কৰ্ম কৰে কৰবা ঘৰ বনাই হওক কিবা বেপাৰ বাণিজ্য কৰাই হওক সুখ পাম বুলি কৰে কিন্তু সুখটো তেওঁৰ নজৰে কিয় নজৰে তেওঁ সন্তুষ্ট হ'ব নোৱাৰে যিখিনি পাইছে এইখিনি তেওঁ সুখী হ'ব নোৱাৰে যিখিনি পাইছে যি প্ৰাপ্ত হৈছে তেওঁৰ জীৱনত এইখিনি যদি তেওঁ সুখী হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁ পুনৰ তৈলুকৰ যদি সম্পত্তি পায় তেতিয়াও তেওঁ সুখী হ'ব নোৱাৰিব তৈলুকৰ লক্ষ্মী পালেও তেওঁ মানে হৃদয়খন সুখী কৰাব নোৱাৰিব গতিকে সেইকাৰণে সন্তোষম পৰম সুখম সন্তোষেই পৰম সুখ অসন্তোষীয়া মানুহৰ কোনো কালে সুখ নাই যাৰ নেকি মনটো সদায় অসন্তোষ তেওঁ য'তেই নাযাওক কিয় তেওঁ অসন্তোষ মনেৰে আহিব তেওঁ যদি কৰবাত বিয়া খাবলৈ যায় বিয়া খাবলৈ গ'লেও তেওঁৰ মনটো সদায় অসন্তোষে হ'ব তেওঁ যিমান ভালকে ৰান্ধিবাৰী নকৰক কিয় ৰান্ধিলে এটা নহয় এটা তেওঁ ভুল তুলিব দৰকাৰ হ'লে তেওঁ কিবা নিমখ হোৱা নাই বুলি ক'ব নহ'লে নিমখ হৈছে বুলি ক'ব যদি চব ঠিকে আছে তথাপি তেওঁ ক'ব মোকে মোক মাকে নিদিলে এটা নহয় এটা তেওঁ খুটি উলিয়াব লাগিব এই হ'ল অসন্তোষীয়া মানুহ অসন্তোষীয়া মানুহক কোনেও সুখী কৰাব নোৱাৰে এই ভাগৱত অনুষ্ঠানত আহিলে তেওঁ সুখী হ'ব নোৱাৰে কেৱল তেওঁ অসন্তোষী হৈ থাকিব মনটো কুচিচ লাগি থাকিব ক'ত যাওঁ ক'ত নাযাওঁ এনেকুৱা লাগি থাকিব তেওঁ অসন্তোষীয়া হ'ব সেইকাৰণে কৈছে তুমি যি সুখ পাম বুলি কাম কৰি আছা বিচাৰত হিতু ফলৰ নহয় স্বতন্ত্ৰ আৰু বিচাৰ কৰি চালে দেখিবা এইটো কিন্তু মানে স্বাধীন নহয় এই সুখবিলাক সমস্ত স্বতন্ত্ৰ নহয় পৰা দিলে এই সুখবিলাক এই সুখবিলাকৰ এটা লিমিট আছে কিন্তু আনন্দৰ তাৰমানে কি আনন্দটো হ'ল আনলিমিটেড বুলি কয় আনলিমিটেডটো বুজি পায় মোবাইলত কথা পাতিলে যেনেকুৱাকৈ এটা আনলিমিটেড ৰিচাৰ্জ কৰিলে যিমান কথা পাতিলেও তাৰমানে কাটি নাযায় ঠিক তেনেকুৱা এই আনন্দটো কি আনন্দৰ পৰা পৰমানন্দ গতিলৈ তেওঁ যাব পাৰে আনন্দ ক'ত ঈশ্বৰ যদি কোনোবাই গুণগান কৰি থাকিব পাৰে নাম যদি তেওঁ লৈ থাকিব পাৰে অন্তত যদি অকণমান সময় যদি সাধু ভক্তৰ সংগত যদি আহি একান্ত মানে মনটো এক কৰি লৈ যদি কৃষ্ণ কথা শুনিব পাৰে তেতিয়াহ'লে তেওঁৰ আনন্দৰ দিশত ধাৱমান হ'ব পাব যদি তেওঁ এইবিলাকত তেওঁ একো পোৱাই নাই তেওঁ যদি টকা পইচা ধন সম্পত্তি এইবিলাকতে লাগি আছে তেওঁ কি হ'ব তেওঁৰ সেই সুখটো খন্তেকীয়া হৈ থাকিব তেওঁ কিন্তু মানে যিটো আনন্দৰ স্বৰূপটো তেওঁ উপলব্ধি কৰিব নোৱাৰিব ও নাৰদৰ বাণী শুনিবলৈ
হব সংসাৰখনৰ যিটো ভয় হব সংসাৰখনত কিমান কি ভয় থাকে আমি সংসাৰত থকা সকলে সংসাৰী সকলে বস্তুটো বুজি পাওঁ যে হব সংসাৰত কিমান এটা ভয় থাকে আপোনাৰ সকলে হলো ভয় কিবা খাইছে খালেও ভয় বোলে কিবা হ'ব নেকি বেছিকৈ খালে বা কমকৈ খালে শৰীৰত কিবা পুষ্টিকৰ হানি হ'ব নেকি বা বেছিকৈ খালে কিবা প্ৰেছাৰ চুগাৰ কিবা হ'ব নেকি সদায় ভয় আপোনাৰ ল'ৰাটো ছোৱালীগৰাকী যদি কৰবাত ওলাই গ'ল সদায় ভয় ক'ত গ'ল কি হ'ল সদায় ভয় স্কুললৈ গৈছে তথাপিও ভয় ই চাকৰি কৰি আছে তথাপিও ভয় ক'তবা গৈছে কি খাইছে সদায় ভয় নালাগে এই সংসাৰখন ভয়ৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে সদায় ভয় সদায় তেওঁ বুঢ়া হ'লেও তাৰমানে তেওঁ ল'ৰা ছোৱালী সদায় এই মাকে খবৰ লৈয়ে থাকিব তাৰমানে সদায় ভয়টো ক'তবা কি কৰি আছে এনেকুৱা ধৰণৰ এই ভয়টো সৰুৰ পৰা আৰম্ভ সেইকাৰণে এই ভৱ সংসাৰখনৰ বহুত ভয় আছে আৰু পদে পদে আমাৰ মানুহবিলাকৰ কি হৈ আছে পদে পদে আমাৰ সমস্ত মানুহৰ এটা এটা আমাৰ বিপদ বিঘিনি ইয়াত আছে এটা প্ৰস্তুতি আমাৰ কি কৰা মৰা গ'ল এইবিলাকতো এতিয়া মৰিবই কিন্তু সেইবিলাক মৰাটো তথাপিও তাৰমানে এটা এটা কি হৈ যায় তাতো খণ্ডন কৰিবৰ কাৰণে এটা এটা নাম ল'ব লাগে কৃষ্ণ নাম ৰাম নাম সেইকাৰণে ৰাম নাম কৃষ্ণ নাম লৈ থাকিব লাগে নানানত কৰ্ম কৰোঁ পায় কৰে আৰু অন্যবিলাকৰ পৰা উপদেশ পাই বিভিন্ন প্ৰকাৰৰ কৰ্ম কৰোঁ প্ৰাচীন বহি ৰজা কৈছে মই কাৰো মুখৰ পৰা এইবিলাক কথা শুনা নাছিলোঁ মই তোমাৰ মুখৰ পৰা শুনিলোঁ হৃদয় অন্তৰে মোৰ নাহি জ্ঞান লেখ আৰু মোৰ হৃদয়ত অকণমানো জ্ঞানৰ লেখ নাই এইবুলি প্ৰাচীন বহি ৰজাই নাৰদৰ আগত এই কথাখিনি কৈ আছে যে মোৰ হৃদয়ত অকণমানো মোৰ জ্ঞানৰ লেখ নাই মোৰ কেৱল হৃদয়ত মানে কেৱল এই তপস্যা কৰি আছো আৰু কিবা এটা পাব লাগে এনেকুৱা ধৰণৰ আশা কিন্তু কোনো কাৰণত মানে এই জ্ঞানবিলাক নাই বা মোক কোৱা কোনো মানুহো নাই এইবুলি প্ৰাচীন বহি ৰজাই নাৰদৰ কৈছে অহিনো বিমল জ্ঞান মোহৰ আগত তোমাৰ এই বিমল সুন্দৰ জ্ঞান মোৰ আগত কোৱা যাক শুনি এৰাই কৰ্মবন্ধ যত যত যাক শুনি এৰাই কৈছে কৰ্মবন্ধ আমি যিবিলাক কৰ্মত বন্ধন হৈ আছো এই কৰ্মবন্ধবিলাক কি হ'ব এৰা যেতিয়ালৈকে আমি এইবিলাক পুনৰ আৰম্ভ কৰিম কৰ্মবন্ধ কি কৰ্মবন্ধ এই যে সংসাৰত পুত্ৰ পৰিবাৰ ধন জন মাটি সম্পত্তি গোটেইবিলাকক লৈ যে আছো এইবিলাক কিছু পৰিমাণে এৰাই থাকিব পাৰিব বা এইটো এৰাই চলিব পাৰিব বাদ দিয়া নুবুজায় এইটো এৰাই চলাটো বাদ দিয়া নুবুজায় মানে সেইবিলাকৰ মাজত থাকিও আপুনি কৃষ্ণ নাম ৰাম নাম লোৱাটো এৰাই চলা বুজায় এইটো বাদ দিব দিয়া নাই পুত্ৰ ভাৰ্যা ধন সম্পত্তি সকলো থাকিব কিন্তু সেইটো লগতে লাগি থাকিব দিয়া নাই পদুম ফুলৰ পাত পদুম ফুলৰ কলি যেনেকৈ পানী বোকা পানী জন্ম তাৰ এটা বোকা পানী লাগি নাথাকে আমিও সেইবিলাকৰ মায়া মাজতে জন্ম কিন্তু আমাৰ গাত যাতে মায়া লাগি নাথাকে সেইটো লৈ আমি গুৰুত্ব দিব লাগিছে এইটো আমি গুৰুত্ব দিব লাগে যেনেদৰে এতিয়া আজি আপোনালোকে আহিছে বিভিন্ন প্ৰকাৰৰ কৰ্ম ব্যস্ততাৰ মাজৰ পৰাও যে আহিছে গতিকে এনেদৰে আগতে কি হৈছে কৰ্মবন্ধ নাই হৈছে গৃহস্থৰ আশ্ৰম এইটো সদায় কপট গৃহস্থ আশ্ৰম বুলি কৈছে সদায় কপট গৃহস্থ আশ্ৰম এটাৰ পিছত এটা আহিয়ে থাকিব আপুনি এটাৰ পিছত এটা তেনেকৈ কৰি থাকিব লাগিব শেষে নহয় কাম যিমান যি কৰক কোনদিনা কাম শেষ হ'ব যিমানেই যি নকৰক আপোনাৰ গৃহস্থৰ কাম কোনোদিন শেষ নহয় গৃহস্থ আশ্ৰম এইটো সদায় কপট বুলি কৈছে গৃহস্থ আশ্ৰম সদায় কপট এটাৰ পিছত এটা সদায় তেনেকৈ থাকিব যাক ভাৰ্যা পুত্ৰে পায় কৰে নকঘৰ যাক ভাৰ্যাই পায় কাৰোবাক পুত্ৰ পায় কি কৰে লতি গতি কৰি দিয়ে কাৰোবাক ভাৰ্যাই পায় বোলে ভাৰ্যাৰ লগত হাই কাজিয়া তেওঁৰ ঘৈণীয়েকৰ লগত হাই কাজিয়া ঘৈণীয়েকে গিৰিয়েকৰ লগত হাই কাজিয়া এইবিলাক সংসাৰত লাগি থাকে ইটো সিটো মনোমালিন্য আকৌ কৈছে পুত্ৰইও তেনেকুৱাকৈ লতি গতি কৰি দিব পাৰে এতিয়া পুত্ৰই তেনেকুৱাকৈ লতি গতি কৰি দিব পাৰে কিছুমান মানে বস্তু লাগি লাগি কৰিবলৈ দম দিয়ে হওক বা কিছুমান ভাল বস্তুৰ নোহনিয়ে হওক তেনেকুৱাকৈ কি কৰিব পাৰে লতি গতিবিলাক তেনেকুৱাকৈ পুত্ৰই পৰিবাৰে চববিলাকে মিলি তেনেকুৱাকৈ কৰিব পাৰে যদি আগৰ জন্মত কিবা ধাৰ খাই দিব দিছিলে কাৰোবাৰ যদি বিশেষভাৱে ধাৰ খাই দিব দিছিলে বিশেষভাৱে তেওঁ যদি বুজিব পৰা নহ'ল তেতিয়া সেইটোৱে আকৌ পুত্ৰ হৈ জন্ম পাই সি বিভিন্ন প্ৰকাৰে সেই ধনবিলাক আপোনাৰ শেষ কৰিব কেনেকৈ শেষ কৰিব বোলে কৰবাত এটা লেখা লগাই থৈ আহিব এই লেখাটো লগাই থৈ আহি তেনেকুৱাকৈ আকৌ
আপুনি ঘূৰিব লগা হ'ব পইচা এই কৰবাত বোলে কিবা এটা গণ্ডগোল এটা লগাই থৈ আহিলে তাতে বোলে ধৰা হ'ল আপুনি 5000 10000 টকা তাতে ঘূৰিব লগা হ'ব কোনে ঘূৰিব গাৰ্জেন হেড কৰিব লাগিব বোলে বাইকখন মই নিবই দিয়া নাছিলো সি লৈ গ'ল লৈ যায় বোলে পটকে পেলাই দিলে মইতো নিব মানাই কৰি আছিলো এতিয়া লৈ গ'ল লৈ যায় বোলে কাৰোবাৰ কাছে ছাগলী এটাকে মাৰি দিলে ছাগলীটোৰ পইচা ভৰিব লগা হ'ল কোনে ভৰিব বাপে কেনে ভৰিব এই ঘটিবিলাক কৰবা জন্ম পায় এইবিলাক কি আগৰ এইবিলাক কৰ্ম বন্ধনৰ পৰা আহে আপোনাৰ ঘৰত কোন জন্ম পাব আপুনি কাক হাতত ধৰিব এইবিলাক সব মানে সংস্কাৰ ভাগ্য অনুসাৰে এইবিলাক আহে গতিকে সেইকাৰণে যদি আপুনি কাৰোবাৰ পৰা বহুত কিবা গালি বকনি খাই আছে তেতিয়াহ'লে এইটো চিন্তা কৰি ল'ব যে মই আগৰ জন্মত সব মানে কিবা এটা ঘাৰ কৰি দিছিলো এই ঘাৰটো এতিয়া খুজি আছে সেইবুলি ধৰিব আৰু তেনেকুৱা সেইভাৱে চলি যাব লাগিব আৰু সেইকাৰণে কৈছে ভাৰ্যা পুত্ৰ পাই কৰে লক্ষ্য এই গৃহস্থ সংসাৰখন লতি গতি কৰে মানুহক ও ভাৰ্যা পুত্ৰ পুকিব আর জীবব এই পুরুষাৰ্থে মন জাগে মধুমতী সংসাৰত পুৰুণীৰ আৰে কৃপা কৰিও কমু प्राचीन परिवेश কৈছে পুত্ৰ ভাৰ্যা পুহিব আজিও বহুত ধন মই পুত্ৰ ভাৰ্যা পুহিম বহুত ধন আজিম বুলি কি কৰি আছো সদায় এইটো প্ৰচেষ্টা চলাই আছো পুত্ৰ ভাৰ্যা মোক ভালকে খুৱাব ভালকে ঘৰ বান্ধিলে সিহঁতে মোক খুব দিব শেষত গৈ আজিকালি দেখা যায় ভালকে খুব দিব বুলি ভাবি থাকোঁতে বিশেষকে কাম চালে বিজ্ঞাসনত কৰি দিয়ে খুব দিব বুলি ভাবি এই পুৰুষাৰ্থ মন জাগে নিৰন্তৰ এই পুৰুষাৰ্থ নিৰন্তৰ জানি থাকে বুলি কৈছে তো নিৰন্তৰ যদি জানি থাকে সকলোৰে পুত্ৰই ভালকে খুৱাব পৰিবাৰে ভালকে খুৱাব স্বামীয়ে ভালকে খুৱাব এনেকুৱা ধৰণৰ চিন্তা গোটেই দিনবিলাক যায় মূঢ়মতি সংসাৰত পুৰু নিৰন্তৰ আবেগ কৃপা কৰি কমনিবৰ আৰু মই মূঢ়মতি এনেকুৱাকে কি কৰি কৰো মই নিৰন্তৰ মানে প্ৰতিটো সময়ত নিৰন্তৰ গতিত এৰা দিয়াকৈ এই সংসাৰত তেনেকুৱাকে ফুৰি থাকো মানে ইটো কৰিলে হ'ব নেকি আজি সেইটো কৰিলে হ'ব নেকি এইবুলি আমি সদায় তেনেকুৱাকে ফুৰি থাকো আৰু আবেগ কৃপা কৰি কমনিবৰ হে মুনিবৰ এই কথাখিনিৰ পৰা মোক কৃপা কৰা এই কথাখিনি মানে প্ৰশ্নহে কৰিছে এইখিনি প্ৰাচীন প্ৰশ্ন কৰিছে আমি যে ধন কৰি সদায় খাম লম বুলি আৰ্জন কৰো কিন্তু এইবিলাক কি হৈ যায় শেষত নাহে ও ধন বুলি মধ্যাহ্ন আছিল বহুদিন খাম লম বুলি জালৰ কৰতে টানি বাই কৰে ঘৰ চোৱা যাব বুলি সামুর ঘর চোৱা যাব বুলি ধন বুলি ভাই আমি ধনকে কামনা কৰি থাকো অৰে কাম ধনৰ কাৰণে কিছুমান মানুহে এনেকুৱা কাম কৰে ৰাতিও টোপনি নামাৰে গোটেই ৰাতিটো কামৰ হ'লে যদি কেতিয়াবা ৰাতি কামত যদি আহে দেখিব কিছুমান এনেকুৱা মানুহ আছে গোটেই ৰাতিটোৱে মানে তেনেদৰে কৰিব দিনতো কৰে ৰাতিও কৰে তেনেকুৱা আৰু দিনত টোপনি নাই ৰাতি কাম কৰা বেলেগ কথা কিন্তু কিছুমানে দিনতো কাম কৰে ৰাতি কাম কৰে কিয় অৰ্থ উপাৰ্জন কৰিব কিন্তু তেওঁ তথাপি নাম ধন কামাই কৰে ক'ত লৈ যাব এইবিলাক তেওঁ যিমানে কামাই কৰে ক'ত লৈ যাব যি ধন আমাৰ এই যিকেইটা আমাৰ ইয়াতে ধন আছে আমাৰ ভাৰতৰ যি ধন এই ধনটো আমাৰ ক'ত চলে আমাৰ ভাৰততহে চলিব ইয়াৰ বাহিৰতে নচলে পৃথিৱীখন মই বাহিৰ দিছো দেখা পৃথিৱীখনে আমাৰ এইখিনি ভূটানৰ পৰা যদি এই কি আমাৰ এই ভৈৰৱকুণ্ডৰ পৰা অকণমান পাৰ হ'লে ভূটান গেট পাৰ হোৱাৰ লগে সেইটো আৰু মানে কানে কৰা হৈ যাব আমাৰ কি লাগিব আমাৰ এই ধনটো আমাৰ এইখিনি হে কৰিব আমি অকণমান আগুৱাই গ'লে সেই ধনে কাম নকৰাই হৈ যায় গতিকে সেইকাৰণে কি ধন লাগিব এই যিমান যি ধন উপাৰ্জন নকৰক কিয় যিমান যি ধন কামাই নকৰক কিয় সেই ধন কামাই কৰিব খোৱাৰ কাৰণে
কিন্তু তাতে যদি দিন ৰাতি ব্যস্ত হৈ থকা যায় তেতিয়া সেইটো কোনেও কি কৰিব নোৱাৰে এটো লগত লৈ যাব নোৱাৰে এইকাৰণে কৈছে আৱেগ কৃপা কৰিব কোনে কৰে এইটা কথাৰ পৰা মই জানিব বিচাৰো এইবিলাকৰ পৰা মোক কৃপা প্ৰায়ে মুখৰে বুলি নাৰদ মুনি আগত প্ৰাচীন গৰিকে এইবাৰ কি প্ৰশ্ন কৰিছে ও ৰাজা ৰব সোনা শুনি আনন্দ মনত জানিলো বৈ ৰাজৰ ভুলে মত যুগলে মৰা কুকু আকাশত আনি নিপলিক চাহি মুনি বুলি দন্তবাণী দেখ দেখ মহাৰাজ ধনে আকাশত ও যজ্ঞ নদী আশ্ৰয় তই কুকু যত হাতত ধৰে খৰ্গ পৰকু কুঠাৰ ও মৰণক বাট চাই আশ্ৰয় তোমাৰ ৰাম ৰাম প্ৰাচীন বৈষ্ণৱে বিভিন্ন যজ্ঞ কৰিছে কেৱল কুকু বলি দি যজ্ঞ কৰিছে প্ৰাচীন বৈৰিক নামৰ ৰজাজনৰ কথা কৈ আছে এনেকুৱা যজ্ঞ কৰিছে এনেকুৱা কুকু বলি দিছে নাৰদে তাতেই কৈছে ৰাজা বচন শুনি আনন্দ মনত ইমান বিলাক যজ্ঞ কৰিও যেতিয়া কি মনত শান্তি পোৱা নাই ৰজাই সুখ পাম বুলি ভাবি আছে এতিয়া সুখ হৃদয়খনত আনন্দ নাপায় তেতিয়া জানিলো বৈৰাগ্য আৰু বৈৰাগ্য কৰ্ম গতিকে মই জানিলো বৈৰাগ্য আৰু বৈৰাগ্য কৰ্ম তোমাৰ বৈৰাগ্য হৈছে কৰ্মৰ প্ৰতি বিতৃষ্ণা ভাৱ যদি লাগি উঠে নাৰদৰ আনন্দ হৈছে যেতিয়া প্ৰাচীন বহি ৰজাই যেতিয়া প্ৰশ্ন কৰিলে যে মই ইমান বিলাক কিবা কৰিও কৰ্ম কৰিও মই এইবিলাকৰ পৰা হৃদয়ত কিবা শান্তি হোৱা নাই এই বুলি যেতিয়া নেকি কৈছে মানে এই কথাটো কোনে ভাৱ ব্যক্ত কৰিলে এজন গুৰুহে ব্যক্ত কৰিলে নাৰদৰ লগত যেতিয়া ব্যক্ত কৰিছে নাৰদে কৈছে হে ৰজা মই বুজি পালো যে তুমি তোমাৰ কি হৈছে যে তুমি পুৰুষাৰ্থ তোমাৰ অন্তৰত জাগিছে আৰু কি হৈছে যে তোমাৰ এই বৈৰাগ্য ভাৱটো তোমাৰ অন্তৰত মানে প্ৰকট হৈ গৈছে বৈৰাগ্যতা ভক্তি কৰিব লাগিলে প্ৰথমতে কি আহিব লাগিব বৈৰাগ্য আহিব লাগিব বৈৰাগ্য কি বস্তু মানে মোৰ আছে কিন্তু থাকিও যেন নাই মই এনেকৈ চলি আছো মোৰ আছে কিন্তু মই নহয় আৰু এনেকুৱা মোৰ বহুত কিবা কিবি আছে যেন মোৰ একোই নাই এইটোৱে ধৰি লওক বৈৰাগ্য এক কথাত ক'ব লাগে দেই বোলে মোৰ বহুত খেতি আছে বহুত ধান আছে তথাপিও মই আনৰ আগত উস্তাদি নামাৰো যে মোৰ ইমান ধান আছে বোলে তোমাৰ নাই এই বুলি মই উস্তাদিটো নামাৰো মানে মোৰ চব আছে এইটো হ'ল বৈৰাগ্য যি ভোগ কৰিব পাৰে জিভা আছে দাঁত আছে তেওঁ খাব পাৰে কিন্তু নাখায় এই হ'ল বৈৰাগ্য মই কৰিব পাৰো কিন্তু কৰা নাই মই মাৰিব পাৰো কিন্তু মই মৰা নাই এইটো হ'ল বৈৰাগ্য এইটো হ'ল ভক্তৰ এটা প্ৰধান লক্ষণ এই বৈৰাগ্য আৰু লাগিব ভক্তি কৰিব লাগিব মোৰ সকলো আছে যেন সকলো থাকিও মোৰ যেন সকলো নাই এই দেহাটো আছে যেন দেহাটো থাকিও মোৰ নহয় যেন এইটো এই দেহাটো যেটো মৰণ আছে ই এই দেহাটো ইমান মই আপত্তি কৰি থাকিম এই দেহাটো এই বুলি যিটো কি বৈৰাগ্য ভাৱ যিটো কি আহে বোলে মই বুঢ়া হলো আৰু একো নাই এইটো আৰু এই দেহাটো কাম নাই আজি যিসকল চেহেৰা হৈ আছে আমি এটা কামত চেহেৰা হৈ আছিলো তেওঁলোকে এটা কামত বুঢ়া হ'ল দেহাটো বুঢ়া হ'ল কি হ'ল মইতো বুঢ়া হোৱা নাই মই কোন আত্মাৰতো বুঢ়া হোৱা নাই দেহাটো বুঢ়া হৈছে আৰু ঠিক আছে এই দেহা বুঢ়া আৰু উঠি অহা প্ৰজন্মসকলেও বোলে দেহাটো অভিমান নাই বোলে সেইয়া দেখিছে নহয় আৰু বুঢ়াই হৈ গৈছে এতিয়া মেকআপ কৰিলেও কাম নহয় তেনেকুৱা ধৰণৰ ভাবিব পৰাটোৱে হ'ল বৈৰাগ্য এই বৈৰাগ্যতাটো লাগিব সংসাৰত চলিবৰ কাৰণে যোগ বোলে মাৰা পশু আকাশৰ পৰা আনি নিৰ্মলিক চাহিমণি মৃদন্ত বাণী এইবাৰ ৰজাৰ ফালে চাই নাৰদ মুনিয়ে চিচিটিভি কেমেৰাৰ দৰে এখন পৰ্দা এই আনিলে
যেনেকৈ দিয়ে এই প্ৰাচীন বহি ৰজাই জীৱনত কি কি বেয়া কৰ্ম কৰিলে এই যে যজ্ঞ কৰি যে পশুবিলাক যে মাৰিলে এখন ফলক এখন মানে এনেকুৱা ওয়াল এখনত কেনেকুৱা কি কৰিছে যুগৰ দৃষ্টিৰ বলত নাৰদৰ যেহেতু এটা শক্তি আছে নাৰদে মায়াৰ বলত কি কৰিছে প্ৰাচীন বহি কেনেকৈ দেখুৱাই দিছে চোৱা তুমি যিমান বিলাক পশু বলিলা সেই পশুবিলাকে এটা হাতত কষ্ট ধৰি তোমাৰ কাৰণে ৰখি আছে এই কৈছে তুমি যিমান বলিলা যুগলৈ মৰা পশু আকাশত আনি মৰা পশুবিলাকক আকাশত আনি কি কৰিছে নিৰ্বলিত চাই তুমি বলিলন্ত মানে ৰজাৰ ফালে চাই মুয়ে কৈছে দেশ দেশ মহাৰাজ ভ্ৰমে আকাশত যজ্ঞ বঢ়িয়া আছত তই পশু যত তই যিমানবিলাক যজ্ঞত পশুবিলাক বধ কৰি আছা যিমানবিলাক বধ কৰিছা গোটেইবিলাকে তোৰ কাৰণে ৰৈ আছে আকাশত চোৱা হাতত ধৰিয়া খৰ্গ পৰশু কুঠাৰ কোনোবাই এটা খৰ্গ ধৰিছে জনা বস্তু আৰু কোনোবাই পৰশু কুঠাৰ ধৰি কি কৰিছে তোমাৰ কাৰণে ৰৈ আছে মৰণক বাট চাই আছে তোমাৰ মৰণটো বাট চাই আছে তুমি কোন দিনা মৰা আৰু তুমি মৰাৰ দিনা সেই পশুকেইটাই কিন্তু তোমাক ফিৰাই লাগিব তুমি যিদিনা মৰিবা তোমাৰ আত্মা যিদিনা তোমাৰ সেইটোলৈ গুচি যাব লাগিব সেই ৰাস্তাত থিয় হৈ আছে সেইদিনা কিন্তু তোমাক সেই বাটতে এনেকৈ ঘায়াব নহয় তুমি যেনেকৈ বলিত ঘায়াইছিলা তুমি যেনেকৈ মুছলি মাৰিছিলা ঠিক তেনেকৈ তোমাক এইটো বধ কৰিব তুমি চোৱা এইকেইটাই বুলি দেৱৰতী নাৰদে মায়া দৃষ্টিৰ বলত যুগ দৃষ্টিৰ বলত কি কৰিছে এইটো দেখুৱাই দিছে প্ৰাচীন বহিৰ ৰজা চোৱা তুমি যে ইমানবিলাক পশু বলি দি আছে মৰণক বাটছে আছে তোমাৰ মৰণক বাটছে ৰাখে আমি মৰণক বাটছে ৰাখে সেইকাৰণে ক'ব পাওঁ যি নীতি নিয়মৰ পন্থ যি ধৰ্ম অনুষ্ঠানৰ পৰিমাণে কৰক কিন্তু বলি দিয়াটো নিষে বলি কৰিব নালাগে আমি শৰণ ল'ব পৰা নাই ডাঙৰ কথা নহয় কিবা কামত শৰণ ল'ব পৰা নাই বিভিন্ন কাম থাকিব পাৰে কিন্তু যাতে বলি নহয় বলি কোনে খায় বলি মানুহৰ জিভাৰ কাৰণে কোনোবাকে এটা মানে এইটো পন্থা সৃষ্টি কৰা হৈছে ইয়াত ভাগৱতত এটা শ্লোকত এই বলি দিব লাগে বুলি ইয়াত দেখাই দিব নোৱাৰে কোনো দিব নোৱাৰে ভাগৱত বুলি নহয় ক'তোই দিব নোৱাৰে বলি নাই বলি মানে হ'ল ত্যাগ কি ত্যাগ কৰা এটা কথা ছাগলীৰ যিটো আত্মিক স্বভাৱ থাকে কথা ছাগলী বলিয়ে যদি মানুহৰ মতে এনেকুৱা স্বভাৱ আছে বেয়া স্বভাৱ সেইটো বলি দিব লাগে যাৰে সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা নমস্তেশ্য নমো নমঃ যিজনী মাতৃ সমস্ত জগতৰ জননী এই জগতৰ জননী মাকৰ আগত বলি দিব লাগে কি বলি দিব লাগে ছাগলীটোৰ যিটো বেয়া স্বভাৱ আছে পাৰটোৰ যিটো বেয়া স্বভাৱ আছে সেইটোহে বলি এটা বলি জিভাৰ তৃপ্তিৰ কাৰণে কোনে কি কৰে কোনোবাই জিভাৰ তৃপ্তিৰ কাৰণে খায় সেইটো দেৱীয়ে কেতিয়া নাখায় দেৱী হ'ল বৈষ্ণৱে ভূ নমো নমঃ দেৱী মন্ত্ৰ যিটো বৈষ্ণদেৱী বুলি ভাৰতত মন্দিৰ আছে বৈষ্ণদেৱী বুলি পাঞ্জাব চাইডে আছে নেকি বৈষ্ণদেৱী ডাঙৰ মন্দিৰ আছে গতিকে বৈষ্ণদেৱী মন্দিৰ সেই বৈষ্ণৱী আছে আই ভগৱতী স্বয়ং বৈষ্ণৱী বৈষ্ণৱে কেতিয়াবা মাংস খায় নেকি নাখায় কিন্তু কি কৰে কেইটামান তান্ত্ৰিক ওলাইছে যে তেওঁলোকে জিভাৰ তৃপ্তিৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মতৰ কাৰণে তেনেকুৱা অনুষ্ঠানবিলাক কৰি থাকে তুমি কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা তোমাৰ একো গ্ৰহ নক্ষত্ৰ একো বাধা বিঘিনি একো কৰিব নোৱাৰে যদি তেনেকুৱা কৰিব আছিলে যদি প্ৰভু ভগৱতৰ হৃদয়ৰ পৰা ঈশ্বৰ কৃষ্ণৰ ওচৰত যদি হৃদয়ৰ পৰা একান্ত মনে যদি কোৱা হয় যে হে ভগৱান মই ইমান দিনে তেনেকুৱাকৈ কৰি আছিলো গতিকে এতিয়া আমাৰ হৃদয়ত সেই পোহৰ জাগ্ৰত হৈছে গতিকে আমি তোমাৰ চৰণ বন্দনা কৰিছো সুখে দুখে হাঁহিয়ে কান্দোনে জীৱনে মৰণে প্ৰতিটো সময়ত যাতে তুমি আমাৰ লগত থাকা আমি তোমাকে যাতে ধ্যান কৰি ৰাখিব পাৰো এই যদি প্ৰভু ভগৱন্তক যদি ধ্যান কৰি থকা যায় তেতিয়া প্ৰভু ভগৱন্তই কৃপা কৰিম এই হ'ল বলি বলি নামত তেনেকুৱাকে কোনো ধৰণৰ মানে একো কৰিব নালাগে এটা কথা ছাগলী বলি দিলে ছাগলীটোৰ শৰীৰত যিমানডাল দম আছিল ইমান কল্প তেওঁ নৰক ভোগ কৰিব লগাত পৰে হাতত বহুত কষ্ট পায় হাতটো মৰিবৰ কাৰণে ইচ্ছা নাযায় ছাগলীটো মৰিবৰ কাৰণে ইচ্ছা নাযায় গলপাতি দিয়ে নেকি বোলে এনেকে মাৰক দিয়ক এনেকে ডিঙি পাতি নিদিয়ে ইহঁতক মানে একদম ধৰি বান্ধি জোৰ কৰি অনা হয় আৰু ধুনীয়াকে এটা লেকচাৰ দিয়ে কি ইহঁতে মুক্তিহে পাব স্বৰ্গ পাব তুমি তোমাৰ ল'ৰাটোক কিয় স্বৰ্গ পাবৰ কাৰণে দিয়া বা তুমি তোমাকে কিয় স্বৰ্গ পোৱা দিয়ে তুমি নিজেও স্বৰ্গ পাবৰ কাৰণে মন বলি তুমি বৈকুণ্ঠ নোপোৱা এইটো মিছা কথা স্বৰ্গ কিবা কামত যদি তোমাৰ পালৰ ইমানেই মন আছে
তুমি নিজকে কিয় বলি দিয়া নাই? তুমি তো স্বৰ্গ যাবই লাগে, কিয় বলি দিয়া নাই? তুমি তোমাৰ নিজৰ আলহী কুটুম্ববিলাকক কিয় বলি দিয়া নাই? তুমি যে ছাগলীবিলাকক যে স্বৰ্গত পঠাই আছা কিয়? তুমি বনৰ পৰা হিংস্ৰজন্তু বাঘ সিংহৰ কাৰণে কিয় বলি দিব পৰা নাই? তাৰমানে যিকেইটা প্ৰভুসকলে এটা চাব, হালা গছত এনেও মানে কুঠাৰ মাৰি মানুহে ভাল পায়, যিডাল গাছ হালি থাকে সেইডাল গছত কুঠাৰ মাৰি ভাল পায়। যিকেইটা ছাগলীক আপুনি কল কল বুলি কোৱাৰ লগে লগে আপোনাৰ ওচৰত ছাগলীটো আহিছিলে, সেই ছাগলীটো মানুহৰ লগত ধুনীয়া মিত্ৰতা কৰে। কিছুমান ছাগলীটো দেখা পালে বেয়া লাগি যায়, ইমান ধুনীয়া মিত্ৰতা কৰে মানুহৰ লগত, চেপ দিব, কল কল বুলি ক'লে আহিব। অভাৱ অভিযোগৰ কাৰণে যেতিয়া মানুহে বেচিব লগা হয়, উপায় নাই মায়া সংসাৰত। কিন্তু তথাপি যেতিয়া নেকি বলি দিয়া যায়, সেইটো চাকচৰ নিজৰ ল'ৰাটো যেনেকৈ মাতিলে আহে, কিয় মানে আমাৰ যেনেকৈ মৰাৰ কাৰণে ইচ্ছা নাই, কাৰো ইচ্ছা নাই। আমাৰ যেনেকৈ চকুটোত কোনোবা যদি জোক এটা যেনেকৈ মাৰিব খোজে, মাৰিব নালাগে, আগতে এনেকৈ থাকিলে আমাৰ চকু বন্ধ হৈ যাব। তেনেকুৱা এটা ছাগলী, তেনেকুৱা এটা যদি পশুক যদি বলি দিয়া হয়, পশুটোৱে কিমান কষ্ট পাব। আমি ধৰ্মটো বাৰু বাদ দিছো, কি নৰক স্বৰ্গ এইটো বাদ দিছো, অন্তত আমি মানৱতাৰ ঘৰৰ পৰা যদি চোৱা হয়, অন্তত মানুহৰ ঘৰৰ পৰা, মানৱতাৰ ঘৰৰ পৰা যদি চোৱা হয়, কিয় দিব লাগে? প্ৰভু ভগৱন্তই এনে সন্তুষ্ট হয়, তুমি যদি গুণ নাম লোৱা, ডিগ্ৰীৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গাই আছে। তুমি যদি প্ৰকৃততে যদি ভক্তি কৰা, তোমাৰ তাত যি গ্ৰহণক্ষতে নহওক বিশ্বাস ৰাখক, মনৰ পৰা দৃঢ় প্ৰতিজ্ঞ হ'ব, কোনো বাধা বিঘিনি অতিক্ৰম কৰিবই নোৱাৰে, কোনো গ্ৰহণক্ষতে একো কৰিবই নোৱাৰে। যদি কোনোবাই ভক্তি যদি তেনেকৈ কৰিব পাৰে, নাম যদি তেনেকৈ উচ্চাৰণ কৰিব পাৰে। গতিকে সেইকাৰণে বলি দিওঁতে কিছুমানে এনেকৈ কাকতে সেইটো ভগৱানে নাখায়, সেইটো এটা বেলেগ পিঠা চেল খায়। সেইটো কোনো ভগৱান নাই বলি খাবৰ কাৰণে, কোন ভগৱান নাই, কোনো ভগৱান তেনেকৈ নাই, এইটো হ'লে এটা পিঠা চেল খায়। গতিকে বলি খাবৰ কাৰণে কোনো দেৱ দেৱী তেনেকৈ ওপৰৰ পৰা নাহে। তাকে নাৰদে কৈছে যে তুমি যিবিলাকক নেকি কাটিলা, সিমানবিলাকে তোমাৰ হাতত অস্ত্ৰ ধৰি আছে। আই চবৰ জাতি আছিল, চবৰ জাতি নিজ জাতি। ৰামৰ দিনৰ এটা যুগৰ চবৰি একদম নিজ জাতি, মানে তেতিয়া মানে একদম তেওঁ মানে কোনো পাত্ৰাই নিদিয়ে আৰু নিজ জাতি এনেকুৱা আছিলে চবৰি। আই চবৰি কি কৰিলে, বিয়া দিয়াৰ সময় হ'ল তেতিয়া সৰুতে বিয়া দিয়ে, 12-13 বছৰ বয়সতে বিয়া দিয়ে। বিয়া দিয়াৰ সময়ত চবৰ জাতিৰ এটা নিয়ম, বিয়া দিলে তেওঁ যেনে বনৰ যিমান হৰিণা পশু কিবা আছে, গাহৰি কিবা কিবি আছে, গোটেইবিলাক ধৰি আনি একদম গোটেই ৰাইজক তেনেকুৱাকে ভোজ দিব লাগে। এইটো চবৰ জাতিৰ নিয়ম। এটা যুগৰ কথা কৈছো, এই ৰামৰ লগত চবৰি লোৱা এগৰাকী আই আছিলে, ধুনীয়াকে ধৰি আনি গোটেই পশু হৰিণাবিলাকে কান্দি আছে, এতিয়া ধৰি বান্ধি থৈ দিছে। বনৰ পৰা গাহৰিবিলাক ধৰি আনিছে, বনৰীয়া গাহৰিবিলাক। আৰু আই চবৰিয়ে যেতিয়া নেকি পশু বান্ধি থৈ দিয়া ঠাইখিনিত গৈছে, ঠাইখিনিত গৈ চাইছে যে পশুবিলাকে একদম মনৰ দুখত একদম কান্দি আছে। পশুবিলাকে আই চবৰিয়ে তেতিয়া পশুবিলাকৰ বান্ধ খুলিলে, যা মই বিয়াই নহওঁ, যা যদি মোৰ বিয়াত যদি তেনেকুৱাকে যদি অন্য জীৱবিলাকক যদি মাৰিবই লগা হয়, কাটিবই লগা হয়, সিহঁতক কষ্ট দি, যা মই বিয়া নহ'লে কি হ'ব, মই বিয়াই নহওঁ, দৰকাৰ হ'লে যা তোমালোক যা। এই বুলি কি কৰে, গোটেই পশুবিলাক মাছ ৰাখি উঠি গোটেই পশুবিলাকক এৰাল দি দিলে। যোৱাৰ সময়ত পশুবিলাকে আই চবৰিক আশীৰ্বাদ দিলে, বোলে হে আই, তোমাৰ কাৰণে আমি কি পালো, মুক্তি পালো, আজি মৃত্যুৰ পৰা মুক্ত হলো। গতিকে সেইকাৰণে কি হওক, তোমাক প্ৰভু ভগৱন্তই তোমাকো দেখা দিব, যা তোমাক আশীৰ্বাদ কৰিব, এই বুলি সিহঁতে নিজৰ নিজৰ ঠাইলৈ গুচি গ'ল। আই চবৰিয়েও ৰাতি তাৰ পৰা পলাও, নহ'লে তেওঁক ধৰি বান্ধি অলপ বিয়া দিব। তাৰ পৰা পলাই গৈ এখন ঋষিৰ আশ্ৰমত তেনেকুৱাকে তেওঁ থাকি গ'ল। আৰু ঋষিজনে তেনেকুৱাকে ঋষিৰ লগত আৰু বহুত কেইজন থাকে, এজন ঋষিৰ লগত বহুত তেনেকুৱাকে যিবিলাক ঈশ্বৰবিলাক থাকে। আৰু সেই ঋষিজনে সদায় যেতিয়া শুব যায়, ৰাতি হ'লে খুব সুন্দৰকৈ ঠাইবিলাক পৰিষ্কাৰ কৰি থৈ দিয়ে। পৰ্বত যদি লেতেৰা কৰি আছিলে, ধুনীয়া ধুনীয়া ফুল একদম ব্ৰহ্ম মুহূৰ্ততে ছিঙি আনি ফুলবিলাক ধুনীয়াকৈ পাতি থৈ দিয়ে। সদায় সদায় এই কামটো কৰে, কিন্তু তেওঁ লুকাই থাকে। কিয় লুকাই থাকে? তেওঁৰ এটা চিন্তা, মই নিজ জাতি জানো, এই ঋষিয়ে জানো মোক আকৌ মানে থাকিব নিদিয়ে। তেওঁলোকে যিবিলাক নেকি এৰি থৈ দিয়ে, জোখাবিলাক খাই আই চবৰিয়ে কিছুদিন তেনেকৈ থাকিলে।
ঋষিয়ে দেখা নাই এটা সদায় চিন্তা কৰে যে কোনে এইটো কাম কৰি আছে, কোনে আমাৰ এইটো সেৱা চোৰ কৰি আছে, সেৱা চোৰ বুলি কয়। যিহেতু আনৰ মানে সেৱা দিয়ে, যদি আপুনি সাধু সন্তৰ সেৱা দিয়ে, বোলে এগিলাচ পানী দিছে, বহিবৰ কাৰণে আসন দিছে, বা এনেকুৱা ধৰণৰ যেতিয়ালৈকে আমাৰ ঘৰত গ'লে একাপ চাহ বনাই দিছে, এই যেতিয়ালৈকে সেৱা দিয়ে, এইটো হ'ল মানে এটা সেৱা। এইটো সেৱা তেওঁৰ কি লাভ হয়, ভক্তি লাভ হয়। আই চবৰীয়ে যেতিয়া এনেকুৱা মনে মনে সেৱা দি আছে, ঋষিসকলৰ মনত চিন্তা হ'ল আমাৰ পৰা এই সেৱাটো কোনে চুৰ কৰি আছে। তেতিয়া ঋষিবিলাকে কি কৰিলে, মনে মনে পহৰা দি থাকিলে, পহৰা দি থাকি কি কৰিলে, আই চবৰীক মানে দেখা পালে। কোন তুমি এনেকুৱা যে ৰাতি ৰাতি সদায় মনে মনে যে এইবিলাক কৰ্ম কৰি আছা, এই খৰি গুৰি থৈ দিয়া আমাৰ ভাত ৰান্ধিবৰ কাৰণে, তুমি ইমান ফুলবিলাক আনি থৈ দিয়া, ঠাইবিলাক পৰিষ্কাৰ কৰি থৈ দিয়া, সদায় সদায় এনেকৈ কৰি থৈ দিয়া, তুমি কোন হয়? তেতিয়া তেওঁ আই চবৰীয়ে কান্দি কান্দি ক'লে যে হে গুৰুদেৱ, মই অতি নিজ জাতি, মই হ'ল চবৰী, চবৰ কুলৰ। তুমি হয়তো মোক স্থান দিব পাৰা, সেইকাৰণে মই লুকাই চুৰ কৰি এনেকৈ আছো। তুমি স্থান নিদিলে মোক আৰু স্থান দিবা কোনো নাই। এই তেওঁ কাহিনীখিনি ক'লে, মই জীৱবিলাক এনেকৈ জীৱ আনিছিল, এই জীৱবিলাকক মই এৰি দিলো আৰু এৰি পলাই আহিলো। তেতিয়া সেই ঋষিজনে কি কৰিলে, তেওঁৰ আশ্ৰমত থাকিবৰ কাৰণে এটা কুটি দিলে, আই তুমি সেই তাতে কুটিৰত থাকিবা। এইবুলি তেওঁক কুটি দি দিলে, আৰু সেই কুটিৰতে কি কৰিলে, আই চবৰীয়ে তাতে থাকিব ল'লে আৰু সদায় তেনেকুৱাকে সাধু সন্ত ঋষিসকলক, গুৰুসকলক সেৱা দিব ল'লে। আৰু সেই গুৰুজনৰ পৰাই তেওঁ পৰম ভজনাদি গ্ৰহণ কৰিলে। যথা সময়ত সেই ঋষিজন মৰিব ওলাইছিল। ঋষিজনৰ নামটো অকণমান মই পাহৰি গ'লো, আছিলে। সেই ঋষিজন মানে যাব, এতিয়া মৰিব ওলাইছিল। মৰিবৰ সময়ত আই চবৰীয়ে ঠিকছে কান্দিছে, এতিয়া তুমি যাবা আৰু মই কাৰ বস্তু দিম, বাকীবিলাকো মোক ইমান ভাল নাপায়, তোমাৰ লগতে মই আছিলো, ইমান সেৱা ইমান ভাল পায় গুৰু, গতিকে তোমাৰ লগতে আছিলো, তুমি যেতিয়া ইহলীলা ত্যাগ কৰিবা মই কাৰ লগতে দিম। তেতিয়া আই চবৰীক মানে গুৰুজনে ক'লে, মৰিবৰ সময়ত মানে ক'লে যে আই চবৰী, মই মৰিব ওলাইছো, বৈকুণ্ঠৰ পৰা বিমান আহিছে তেওঁক নিবৰ কাৰণে, বৈকুণ্ঠৰ পৰা বিমান আহিছে মোক নিবৰ কাৰণে, প্ৰভু ভগৱন্ত নিজে অহা নাই, কিন্তু মই তোমাক আশীৰ্বাদ কৰিলো, তুমি এই যি স্থানত আছা এই আশ্ৰমতে থাকিবা, এদিন তোমাক ৰাম লক্ষ্মণ নিজে তোমাক দেখা দিব আহিব, তুমি এই আশ্ৰমতে থাকিবা, মই তোমাক আশীৰ্বাদ কৰিলো, স্বয়ং ঈশ্বৰে তোমাক বিচাৰি আহিব, তুমি ঈশ্বৰক বিচাৰি যাব নালাগে। এই বুলি ক'লে যে তুমি ঈশ্বৰক বিচাৰি যাব নালাগে, ঈশ্বৰে তোমাক নিজে বিচাৰি আহিব, আৰু তুমি কি কৰা, এনেদৰে তুমি এই আশ্ৰমখন সেৱা দি থাকা। আৰু আই চবৰী একদম মানে সেৱা দি দি তেওঁৰ মূৰৰ চুলি পকি গৈছে, বাকী ঋষি মুনিবিলাকে হাঁহিছে, ঠাট্টা কৰিছে, ক'ত ৰাম লক্ষ্মণ আহিব, এই ডেকা কালৰ পৰা বুঢ়া হৈ গ'ল, আহি ক'ত ৰাম লক্ষ্মণে বিচাৰি আহিব, মিছা কথা এইবিলাক। এইবুলি অন্যান্য ঋষি মুনিবিলাকে আই চবৰীক সদায় ঠাট্টা কৰে। আই চবৰী কি কৰে, সদায় ধুনীয়াকে ফুলবিলাক পাৰি থৈ দিয়ে, মোৰ ৰাম লক্ষ্মণ আহিব, কাৰণ গুৰুই কৈছে যেতিয়া এইটো মিছা নহয়, মোৰ গুৰুই কৈছে যেতিয়া এইটো সঁচা কথা, ৰাম লক্ষ্মণ আহিবই। এইবুলি সদায় কি কৰি থাকে, আই চবৰীয়ে ধুনীয়াকে একদম ফুল পাৰি থৈ দিয়ে, আৰু গছৰ পৰা মানে ধুনীয়া ধুনীয়া ফলবিলাক পাৰি আনি থৈ দিয়ে, আৰু গছৰ পৰা ফলবিলাক পাৰি আনি কি কৰে, তেওঁ আধা কামুৰি আধা তেনেকুৱাকে থৈ দিয়ে, যিটো ফল টেঙা লাগিছে টেঙা লগা ফলটো তেওঁ পেলাই থৈ দিয়ে, আৰু যিটো ফল মিঠা লাগিছে সেই ফলটো তেনেকুৱাকে ৰাখি থৈ দিয়ে। সদায় এই কাৰণ কেইটামান যদি বগৰী পায়, বগৰীটো মানে আধা অকণমান কামুৰি, আকৌ যদি মিঠা আম পায় সেইটো ৰামৰ কাৰণে থৈ দিয়ে, আৰু যদি টেঙা আম পায় সেইটো পেলাই দিয়ে। যথা সময় ঋষি মুনিবিলাকে এনেকুৱা সদায় ঠাট্টা কৰিব ধৰিলে, সদায় ঠাট্টা, ক'ত আহিব, পাগলী হৈ গ'ল, আৰু এতিয়া ক'ত আহিব ৰাম লক্ষ্মণ, বুঢ়াই হৈ গ'ল। এদিন সঁচাকৈয়ে ৰাম লক্ষ্মণ আই চবৰীয়ে তেনেকুৱাকে ফুল দি থাকোতে ৰাম লক্ষ্মণ নিজে মানে সীতাক বিচাৰি সেই পথটোৰে আহিছে, একদম বিচাৰি আহিছে, একদম আই চবৰীৰ আশ্ৰমখন ক'ত এইবুলি বিচাৰি আহিছে, আৰু আই চবৰীয়ে সেইদিনা চকুৰ পানীৰে ৰাম লক্ষ্মণৰ ভৰি ধুই দিছে, চকুৰ পানীৰে ধুইছে সেইদিনা, আৰু বেলেগ পানী আনিব লগা হোৱা নাই, চকুৰ পানীৰে কি কৰে, চকুৰ পানীৰে ভৰি ধুব পৰাটো বৰ ডাঙৰ কথা। এনেকুৱাকৈ ভৰি তিয়াই দিছে ৰাম লক্ষ্মণৰ,
তাৰ পিছত ফুলেৰে আপ্যায়ন কৰি ইমান দিনৰ প্ৰতীক্ষা চিন্তা কৰক কিমান দিনৰ অপেক্ষা আমাৰটো অকলমান আমাৰ যদি কিবা কাৰণত অকলমান যদি দেৰি হৈ যায় পাঠ আৰম্ভ হোৱা আমাৰ কি হৈ যায় আমাৰটো একদম এই নাহে যদি বাদ দিয়ে নাহে নাহলে ক'ব লাগে আৰু আহিলা বুলি ক'ব লাগে এনেকুৱা হৈ যাব আমাৰ হ'লে এনেকুৱা হৈ যাব তেওঁ নাহে যদি নাহ বুলি ক'লে হ'ল আই চবৰে এনেকুৱাকে ভকতি কৰিছে ঈশ্বৰৰ পানী গুৰুৰ নিৰ্দেশত গুৰুৱে আহিব বুলি কৈছে দৰা সময়ত আহিল আৰু কি কৰিছে সদায় যেনেকুৱাকে সেই বাচনটো আনি থৈ দিয়ে ফলবিলাক বহাৰ পিছত কি কৰিছে এই আধা খোৱা ফলবিলাক ৰামক দিছে আৰু সেইটা ৰামে কি কৰিছে ৰামে সেই ফলবিলাক এনেকুৱাকৈ খাইছে যে ৰামে খাই ঠিক কৈছে যে আজি মই মোৰ মাতা কুশল্যাৰ হাতে যেন মই কি কৰিছো মই যেন এই ফল মই খাব পাইছো এনেকুৱা লাগিছে ৰামে ইমান খুশি আছে লক্ষ্মণৰ খং আৰু আধা খোৱা ফলবিলাক দি দিছে এইটো কি ফল দিছে লক্ষ্মণৰ খং কাৰণ লক্ষ্মণ শেষ নাগৰ অৱতাৰ সকলো খং থাকে শেষ নাগৰ অৱতাৰ হয় লক্ষ্মণৰ খং আৰে মোৰ দাদাটো অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ হয় তেওঁ ৰজা হ'লেন কাৰণ হেতে মনত আহিছে নহলে তেতিয়া অযোধ্যাৰ ৰজা আছিল এই তেওঁ কেনেকৈ জোখা ফল খাব দিছে আই চবৰি একাষাৰ বৰ ডাঙৰ কথা কৈছে কি কৈছে একে শব্দত কৈছে বোলে মই ভবাই নহল মই এইটোহে ভাবিলো যাতে সেই ফলটো খাই যাতে মোৰ ভগৱানে যাতে অকণমান যাতে টেঙা নাখায় এই বুলি মানে হেৰি কৰিছে যাতে মোৰ ভগৱানে খাই অকণমান টেঙা নাপাওক এই বুলি আই চবৰি এনেকুৱা ধৰণৰ ভক্তি ইমান ভক্তি যাতে ভগৱানে এই ফলটো খাই টেঙা নাপাওক মই টেঙা পাওঁ সেইটো একো কথা নাই মই টেঙা পাব লাগে সেইটো একো কথা নাই কিন্তু মই যিটো ফল খাই থৈ দিছো এই ফলটো খাই যাতে মোৰ ৰামে যাতে কষ্ট নাপাওক ৰামৰ যাতে দাঁতটো টেঙাই নাযাওক এই বুলি কি কৰিছে আই চবৰি দিনা ফল কৰিছে এইটো হ'ল আই চবৰিৰ কিমান ভক্তি যি আই চবৰিয়ে জীৱ বলিৰ কাৰণে তেওঁ বিয়াই নহ'ব লাগিলে দৰকাৰ হ'লে বিয়াই নহয় এনেকুৱাকে তেওঁ গোটেই কি কৰিব পাৰিলে নিজৰ জীৱন যৌৱন সমস্ত বিলাক উৎসৰ্গা কৰিব পাৰিছে জীৱন আৰু যৌৱন সমস্ত উৎসৰ্গা কৰিব পাৰিছে কেনেকুৱাকে যে তেওঁ মানে ভক্তিত সেইবাবে প্ৰভুসকল ৰামে যেতিয়া সেই ফলবিলাক খাইছে তেতিয়া লক্ষ্মণে বুজি পালে যে এইটো কেৱল ভক্তিত খাইছে এনেই নাখায় এইটো কেৱল ভক্তিহে তেনেকুৱাকে হয় সেইকাৰণে প্ৰভুসকল এই যে আই চবৰি এই কাহিনীটোৰ পৰা এইটোকে মই ক'ব বিচাৰিছো যে যাতে জীৱ হত্যা কৰি আমি ভক্তি কৰিব বুলি নাভাবো ভক্তি কৰিম বুলি যাতে ভাবি নাহে আৰু আজি দেৱকী নাৰদে প্ৰাচীন বৈষ্ণৱ তাকেই কৈ আছে